মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পুনৰ মোৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম। আগৰ ভিডিঅ'টোত মই ক্লাছ 10ৰ 3.2ৰ 3 নম্বৰ কেইটামান অংক কৰি দিছিলোঁ। আজি মই ৰৈ যোৱা বাকী অংককেইটা কৰি দিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ তোমালোকে আগৰ ভিডিঅ'কেইটা চাইছা চাগে, আৰু যদি কিবা বুজাত অসুবিধা হৈছে মোক কমেণ্ট ছেকশ্যনত জনাবা। নহয়নে বাৰু? এতিয়া আমি অংক মাজলৈ আহোঁ। 3.2ৰ 3 নম্বৰ 5 নম্বৰ অংকটো এই অংকটোত আহে, কিন্তু তোমালোকে অকণ মন কৰিবা। কি কৈছে, এটা ভগ্নাংশৰ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয়, তেতিয়া ভগ্নাংশটো হয়গৈ 11/9। আমি এইখিনিলৈকে কি গম পালো যে ভগ্নাংশ এটাৰ কথা কৈছে, সেয়েহে আমি ভগ্নাংশটো ধৰি লওঁ। ধৰো ভগ্নাংশটো x/y। প্ৰশ্নমতে কি কৈছে, চাই লওঁ। ভগ্নাংশটো লব আৰু হৰ উভয়তে 2 যোগ কৰিব দিছে। এই ভগ্নাংশটোৰ x y তাত ইয়াতো 2 যোগ কৰিব দিছে, ইয়াতো 2 যোগ কৰিব দিছে। তেতিয়া বোলে কিমান হৈ গ'ল ভগ্নাংশটো? 11/9। 11/9। আৰু এটা কণ্ডিশ্যন দিছে আমাক, চোৱাচোন। আৰু কি দিছে, ভগ্নাংশটো যদি দুইটাতে 3 যোগ কৰোঁ, হৰ আৰু লব উভয়তে যদি 3 যোগ কৰোঁ, তেতিয়া কি হয় বুলি কৈছে? 6/5। 6/5। এতিয়া আমি ইয়াত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি চাওঁ। 11x + 22 = 9y + 9 18। তাৰ মানে 11x - 9y = 22 যদি ইফালে দি যায়, 18 পৰা 22 গ'লে -4 দেই। এইটো 1 নম্বৰ সমীকৰণ হ'ল। তাৰপিছত 2 নম্বৰটোত কি কৈছিলে? 6x + 18 = 5y + 15। নহয় বাৰু? 6x - 5y = 18 যদি ইফালে দি যায়, 15 পৰা 5টো ইফালে ৰাখি দিয়া, কাৰণ এইটো চেঞ্জ কৰিবই লাগিব। 18টো 15 পৰা গুচি গ'লে থাকিল -3। নহয় বাৰু? -3। তাৰমানে x = কিমান হ'ল? 5y - 3/6। এইটো 2 নম্বৰ কণ্ডিশ্যন। আমি কি কওঁ, ইয়াত x ৰ মান বহাই দিওঁ। x ৰ যদি মান বহাই দিওঁ, মান বহুৱালে কিমান হ'ব? 11। x ৰ মান কিমান হ'ব? 5y - 3/6 - 9y = -4। 5 এঘাৰ 55y - 3 এঘাৰ 33। এই 6টো যদি ইয়াত পূৰণ কৰিলোঁ, 9 × 6 = 54y = -4। চোৱাচোন, 55y পৰা 54y গ'লে কিমান লাগিব? এটা y। নহয় বাৰু? -1y মাইনাছ কিমান থাকিলে? 3 এঘাৰ 33 সমান 6 × 4 = 24। y = কিমান হ'ব? 33 যদি সিফালে দি যায়, 33 পৰা 24 গ'লে কিমান থাকিব? 9। অ'কে, y মান কিমান পালো? 9। এতেকে x কিমান হ'ব? x কিমান হ'ব? 5 পূৰণ 9 বিয়োগ 3 তলত 6। 5 × 9 = 45। 45 × 3 = 42। 42 ৰ 6 হৰণ কৰিলে 7। y মান পালো 9, x ৰ মান পালো 7। এনেকৈ ভগ্নাংশটো কি হ'ব? ভগ্নাংশটো হ'ব কিমান হ'ব? x/y আছে, নহয় বাৰু? x ৰ মান কিমান হ'ল? 7। এইটো উত্তৰ। অ'কে, ভাল লাগিছে? আমি পিছৰ অংকটোলৈ যাওঁ। আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰৰ 3 গুণ হ'ব। চোৱাচোন, আৰু ইয়াত কি কৈছে? জেকব আৰু পুতেকৰ বিষয়ে দিছে, নহয় জানো? জেকব আৰু পুতেকৰ বিষয়ে দিছে। আমি কাম এটা কৰোঁ। ধৰো বাপেকৰ বয়স x বছৰ, পুতেকৰ বয়স y বছৰ ধৰিলোঁ। ধৰো জেকবৰ বৰ্তমান বয়স x বছৰ, পুতেকৰ
পুতেকৰ বৰ্তমান বয়স কিমান y বছৰ ওকে জেকবৰ বৰ্তমান বয়স কিমান ধৰিলো x বছৰ আৰু পুতেকৰ বৰ্তমান বয়স ধৰিলো y বছৰ প্ৰশ্নমতে কি কৈছে চোৱাচোন প্ৰশ্নমতে কি কৈছে আজিৰ পৰা 5 বছৰ পিছত বৰ্তমান জেকবৰ বয়স কিমান x প্লাস 5 5 বছৰ পিছত পুতেকৰ কি বছৰ বাঢ়ি যাব 5 বছৰ বাঢ়ি যাব নহয় ন বাপেকৰ যদি 5 বছৰ বাঢ়ে পুতেকৰ 5 বছৰ বাঢ়িব এতিয়া কি হ'ব বাপেক পুতেকৰ 3 গুণ হ'ব এই বাপেকৰ বয়সটো পুতেকৰ বয়সৰ কি গুণ 3 গুণ আৰু এবাৰ কি কৈছে আৰু এটা কন্ডিশন দিছে চোৱাচোন পিছত কি দিছে 5 বছৰ আগতে 5 বছৰ আগতে জেকব আছিল x - 5 পুতেক আছিল y - 5 তেতিয়া জেকব কি আছিল পুতেকৰ 7 গুণ আছিল এই বাপেক পুতেকৰ কি গুণ আছিল 7 গুণ আমি ইয়াত এটো ভাঙি দিও x + 5 is equal 3y plus 15 তাৰ মানে x minus 3y is equal 10 এটা এক নম্বৰ কন্ডিশন পালো তাৰ পিছত চোৱাচোন এটো কি কৰিলো x minus 5 is equal 7y minus 35 x is equal কি হল এই যদি হিফালে লৈ যাও 7y 5 টো প্লাস হ'ব মানে minus 30 হ'ব এটো দুই নম্বৰ কন্ডিশন ওকে এই বস্তু ইয়াত বহাই দিও x ৰ মান বহাই x ৰ মান বহালে কিমান হ'ব 7y minus 30 minus 3y is equal 10 তাৰমানে 7y পৰা 3y গলে কিমান থাকিলে 4y হল 30 ইফালে গলে 40 y মান কিমান হল y is equal 40 by 4 is equal 10 মানে পুতেকৰ বৰ্তমান বয়স কিমান হল 10 বছৰ এটাকে বাপেকৰ উলিয়াই দিও এটাকে x কিমান হ'ব x is equal 7 into 10 minus 30 মানে 70 পৰা 30 গলে থাকিল 40 মানে পুতেকৰ বয়স কিমান হল 10 বছৰ আৰু বাপেকৰ বয়স মানে জেকবৰ বয়স কিমান হল 40 বছৰ এই লাইনটো তোমালোকে লিখি দিব পাৰিবা দেই তাৰপিছত আৰু এটা অংক আছে চোৱাচোন 4 নম্বৰ অংকটো চালে তোমালোকৰ আজি এটো এক্সাৰসাইজ শেষ হ'ব এক্সাৰসাইজটো শেষ কৰিলে মই 4 নম্বৰ অংকটো কৰি দিছো 4 নম্বৰটো এবাৰ নতুন কৰি দিছে দেই আগৰ কিতাপখন নাছিল 4 নম্বৰটো এবাৰ দিছে সেইকাৰণে কোন ভালকৈ চাবা এটো ষ্টাৰ মাৰিয়ে দিবা দেই ইয়াত কি কৈছে চোৱাচোন x + 3 x³ + ax² - bx + 6 ৰ উৎপাদক হয় দিয়া আছে x + 3 কাৰ উৎপাদক x³ + ax² minus bx plus 6 or উৎপাদক কাৰ উৎপাদক x plus 3 ইয়াৰ উৎপাদক এটাকে আমি যদি ইয়াক px বুলি ধৰি লও এটাকে p এইটো প্লাস 3 ঠাইত কি হবে minus 3 হয়নে আমি যি x ৰ মানটো কি কৰো প্লাস টু হলে মাইনাস হৈ যায় মাইনাস টু হলে প্লাস হৈ যায় নহয় এটা কিমান হ'ব minus 3³ plus a minus 3 square minus b minus 3 plus 6 is equal 0 হলে উৎপাদক হলে লাষ্টত কি আহে 0 আহে এটা হল minus 27 মানে এটা হল 3 3 গুণ 9 9 8 minus plus 3b plus 6 is equal 0 যদি এটো এনেকে ৰাখি দিও 9 8 plus 3b is equal কিমান হ'ব 27 টো কিফালে গল প্লাস 27 27 পৰা 6 গলে কিমান থাকিব 21 যদি 3 এ হৰণ কৰি দিও 3a plus b is equal 7 এটো এক নম্বৰ কন্ডিশন আছে ওকে আকৌ লগত আৰু এটা দিছে কিন্তু আৰু কি দিছে জানানে a plus b is equal 7 বলে a plus b মান 7 তে আমি ইয়াৰ পৰা a মানটো উলিয়াই দিছো a is equal কিমান হ'ব 7 minus b এই দুই নম্বৰ কন্ডিশন ইয়াত যদি পাতি দিও a মান বহালে a মান বহালে কিমান পাম a মান কিমান
7 minus b ঠিক আছে 3 কোন হলো 7 minus b plus b is equal 5 okay 3 7 21 বিয়োগ 3b plus b is equal 5 চোৱাচোন 3টা b পাই এটা b গলে কিমান থাকিলে 2টা b এবাৰ 7 পৰা 21 গলে বিয়োগ 14 কাটা গল b মান পালো 14/2 সমান 7 b মান কিমান হলো 7 এতে কি a মান কিমান হ'ব এতে কি a ইকুয়াল কিমান হ'ব 7 minus b মানে 7 বিয়োগ 7 সমান 0 a মান 0 b মান 7 গম পালা না অংকটো এই অংকটো ভালদৰে চাবা দেই তোমালোকৰ পৰীক্ষাত আহিব